আমাৰ মাননীয় যোৰহাট সমষ্টিৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ উপজাদিন জন্মদিন আৰু আমি যোৰহাট জিলা ফ্ৰেণ্ডছ ক্লাব যিটো গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাব আছে অসম গৌৰৱ গগৈ ডাঙৰীয়াৰ অসমৰ ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত আৰু যোৰহাট জিলা গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ সহযোগত আজি আমি উপজাদিন পালন কৰিছোঁ দিনজোৰা কাৰ্যসূচীৰে। ইতিমধ্যে আমাৰ বৰভেটিত চাফাই অভিযান আৰু মন্ত্ৰী প্ৰজনন কাৰ্যসূচী আছিলে সমাপন হৈছে। তিয়কতো আমাৰ এটা NGOৰ লগত লগ লাগি আমি এটা চাফাই অভিযান কাৰ্যসূচী লৈছিলোঁ। তাতো যুৱক যুৱতীসকল সংগঠিত হৈ পেলাই আমি এই কাৰ্যসূচী পালন কৰিছোঁ। এতিয়া আমি বৰনামঘৰত গৌৰৱ গগৈ ডাঙৰীয়াৰ দীৰ্ঘায়ু কামনা কৰি সুস্বাস্থ্য কামনা কৰি এখনি নৈবেদ্য এখনি শৰাই আগবঢ়ালোঁ আৰু লগতে আমি আজি যিসকল ভক্তবৃন্দ বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দ আহিছে ঢেকীয়াখোৱা বৰনামঘৰলৈ তেওঁলোকৰ কাৰণে আমি খোৱা পানীৰ যোগান যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ। লগতে আমি শৰাই ভগাৰ লগে লগে আমি এটা চাফাই অভিযান কাৰ্যসূচী লৈছোঁ ইয়াত। আৰু আমি আজি এই বৰনামঘৰ সমিতিৰ যি সমিতি আছে তেওঁলোকক আমি গছপুলি দি প্ৰদান কৰি থৈ যাম যাতে তেওঁলোকে নিজৰ ইচ্ছা অনুযায়ী এই নামঘৰত গছপুলি ৰোপণ কৰিব পাৰে। এইখিনি কাৰ্যসূচী আমি লৈছোঁ আৰু পিছবেলালৈ আমি আজি অকণমান আমাৰ যিসকল ফ্ৰেণ্ডছ ক্লাবৰ সদস্য আছে তেওঁলোকক লগ হৈ পেলাই আমি মানে আজি উপজাতিটো উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ মাননীয় যোৰহাট সমষ্টিৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ উপজাদিন জন্মদিন আৰু আমি যোৰহাট জিলা ফ্ৰেণ্ডছ ক্লাব যিটো গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাব আছে অসম গৌৰৱ গগৈ ডাঙৰীয়াৰ অসমৰ ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত আৰু যোৰহাট জিলা গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ সহযোগত আজি আমি উপজাদিন পালন কৰিছোঁ দিনজোৰা কাৰ্যসূচীৰে। ইতিমধ্যে আমাৰ বৰভেটিত চাফাই অভিযান আৰু মন্ত্ৰী প্ৰজনন কাৰ্যসূচী আছিলে সমাপন হৈছে। তিয়কতো আমাৰ এটা NGOৰ লগত লগ লাগি আমি এটা চাফাই অভিযান কাৰ্যসূচী লৈছিলোঁ। তাতো যুৱক যুৱতীসকল সংগঠিত হৈ পেলাই আমি এই কাৰ্যসূচী পালন কৰিছোঁ। এতিয়া আমি বৰনামঘৰত গৌৰৱ গগৈ ডাঙৰীয়াৰ দীৰ্ঘায়ু কামনা কৰি সুস্বাস্থ্য কামনা কৰি এখনি নৈবেদ্য এখনি শৰাই আগবঢ়ালোঁ আৰু লগতে আমি আজি যিসকল ভক্তবৃন্দ বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দ আহিছে ঢেকীয়াখোৱা বৰনামঘৰলৈ তেওঁলোকৰ কাৰণে আমি খোৱা পানীৰ যোগান যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ। লগতে আমি শৰাই ভগাৰ লগে লগে আমি এটা চাফাই অভিযান কাৰ্যসূচী লৈছোঁ ইয়াত। আৰু আমি আজি এই বৰনামঘৰ সমিতিৰ যি সমিতি আছে তেওঁলোকক আমি গছপুলি দি প্ৰদান কৰি থৈ যাম যাতে তেওঁলোকে নিজৰ ইচ্ছা অনুযায়ী এই নামঘৰত গছপুলি ৰোপণ কৰিব পাৰে। এইখিনি কাৰ্যসূচী আমি লৈছোঁ আৰু পিছবেলালৈ আমি আজি অকণমান আমাৰ যিসকল ফ্ৰেণ্ডছ ক্লাবৰ সদস্য আছে তেওঁলোকক লগ হৈ পেলাই আমি মানে আজি উপজাতিটো উদযাপন কৰিবলৈ আগবাঢ়িছোঁ।